নমস্কাৰ, পোহৰ লাইভেটৰ সমূহ দৰ্শকক স্বাগতম জনাইছোঁ আৰু আজি আমাৰ অনুষ্ঠান আৰম্ভ কৰিব লৈছোঁ। ইতিমধ্যে আজি আমি এটি বিশেষ অনুষ্ঠান আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ, বিশেষভাৱে যুৱতী মহিলাকৰ বাবে। আপোনালোকে ঘৰতে থাকি স্বনিয়োজন লাভ কৰিব পাৰে, আত্মনিৰ্ভৰশীল হ'ব পাৰে আৰু মহিলা বা যুৱতীসকলৰ বাবে প্ৰেৰণা হ'ব পাৰে। আপোনালোকে যদি ভাবে যে নিজকে নিজে যদি আপোনালোকে আত্মনিৰ্ভৰশীল হ'ব বিচাৰে, তেনেহ'লে যিকোনো ব্যৱসায় কৰিব পাৰে। আৰু বিশেষভাৱে আমি যদি চাওঁ যে নাৰ্চাৰী উদ্যোগটো, এই নাৰ্চাৰী উদ্যোগটোৰ বাবে ইতিমধ্যে অসমৰ বিভিন্ন ধৰণৰ ব্যক্তিসকলে, বিশেষভাৱে মহিলাসকলেও খুব সুন্দৰভাৱে কাম কৰি আছে। আৰু আজি আমি এগৰাকী বিশেষ মহিলাক আপোনালোকৰ মাজলৈ আগবঢ়াব বিচাৰিছোঁ যে তেখেতৰ সুন্দৰ চিন্তাত প্ৰায় অংশুমান নাৰ্চাৰী হিচাপে ইতিমধ্যে যোৰহাট তথা উজনি অসমত প্ৰতিষ্ঠিত হৈছে। যথেষ্ট ঘাত প্ৰতিঘাত তাৰ মাজৰ পৰাই যে অংশুমান নাৰ্চাৰী ইতিমধ্যে উজনি অসমত প্ৰতিষ্ঠিত হৈছে। আমি এইবাবেই আপোনালোকলৈ আগবাঢ়িছোঁ যে এইগৰাকী মহিলা আপোনালোকৰ বাবে আদৰ্শ। ইতিমধ্যে আমাৰ মাজত এই অংশুমান নাৰ্চাৰী স্বত্বাধিকাৰী আছে, এগৰাকী উদ্যমী মহিলা। আমি তেখেতৰ পৰা আমি জানিব বিচাৰিম যে অংশুমান নাৰ্চাৰী বিভিন্ন ধৰণৰ প্ৰজাতিৰ ফল ফুল, বিভিন্ন ধৰণৰ পুলি পোৱা যায় আৰু কেনেদৰে তেখেতৰ মনলৈ আহিল আৰু কেনেদৰে আজিৰ তাৰিখত ব্যৱসায় ক্ষেত্ৰখনত স্বাৱলম্বিত হৈছে বা লাভান্বিত হৈছে, এই বিষয়ে আমি তেখেতৰ পৰা পাতিম। এয়া হৈছে ময়ূৰী বৰা। পোনপ্ৰথমে স্বাগতম জনাইছোঁ। ধন্যবাদ জনাইছোঁ। আমি আহিলোঁ যে আপোনাৰ যিহেতু খুব সুন্দৰ পৰিকল্পনাত ইতিমধ্যে অংশুমান নাৰ্চাৰী প্ৰায় প্ৰতিষ্ঠিত হৈছে আৰু বিভিন্ন ধৰণৰ প্ৰজাতিৰ ফুল ফলৰ প্ৰজাতি আমি দেখিছোঁ। এই চিন্তাটো আপোনাৰ কেনেদৰে আহিলে প্ৰথমে? হয়, মই 2016 চনত কৃষি বিভাগৰ পৰা কিছুমান ফুলৰ পুলিৰে ফুলৰ খেতি আৰম্ভ কৰিছিলোঁ। তাৰপিছত 2019 চনৰ পৰা যেতিয়া লকডাউন আহিলে, লকডাউনত ধৰক ফুলৰ খেতি ইমান আমাৰ ব্যৱসায়টো ভালকৈ নচলিলে, বিয়া সবাহখিনি বন্ধ হৈ গ'ল। বুকে অৰ্ডাৰ লওঁ, বুকেখিনিও মই তেনেকৈ দিব নোৱাৰা হ'লোঁ। তাৰপৰা ভাৱ হ'ল যে মই এখন ফুলৰ নাৰ্চাৰী গঢ়িব পাৰোঁ নেকি। 2019 শেষৰ ফালৰ পৰাই মই নাৰ্চাৰী পুলি প্লেনিং কৰাৰ মানে মনত ভাৱ হ'ল আৰু তেতিয়াই আৰম্ভ কৰিলোঁ। আৰু ল'ৰাটোৰ নামতে নাম থলোঁ অংশুমান নাৰ্চাৰী। আৰু আজি সমাজক দেখুৱাব পৰা হৈছোঁ যাতে মই এখন নাৰ্চাৰী কৰি পেলাই মোৰ পৰিয়ালটো ধুনীয়াকৈ চলিছোঁ, লগতে দুটা পৰিয়ালকো মই সংস্থাপন দিব পৰা হৈছোঁ। আপুনি 2016 চনত অংশুমান নাৰ্চাৰী প্ৰতিষ্ঠা কৰিলে, 19 কৰিলে আৰু আপুনি 16 চনৰ পৰাই মানে 16 চনৰ পৰা আমি ফুলৰ লগত জড়িত হৈ আছিলে। হয় হয়। আপুনি ভাবিছিলেনে যে এনেদৰে আপুনি ব্যৱসায় কৰিব আৰু লাভান্বিত হ'ব, লগতে নতুন প্ৰজন্ম বা যুৱতী মহিলাসকলৰ বাবে আদৰ্শ হ'ব, এই কথা ভাবিছিলে নে? কাৰণ আজিৰ তাৰিখত অংশুমান নাৰ্চাৰীৰ পৰা অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন ধৰণৰ ফুল ফলৰ ইতিমধ্যে গছপুলি তেখেতসকলে ক্ৰয় কৰিছে, নহয় জানো? কি ক'ব? প্ৰথমতে ভাবিছিলোঁ ধৰক ঘৰত এনেই থাকিনো সময় কটালে কি হ'ব, আৰু যিহেতু মই ফুলৰ খেতিৰে আৰম্ভ কৰি বিভিন্ন খেতিৰ লগতে জড়িত হৈ আছিলোঁ। ধান খেতিৰ পৰা আদি কৰি ৰবি খেতিলৈকে, যিহেতু যথেষ্ট মাটি বাৰী আছে আমাৰ ঘৰৰ বাৰীডৰা যথেষ্ট ডাঙৰ, 3 বিঘামান মাটিয়ে আছে ঘৰৰ বাৰীডৰা। ভাবিলোঁ এনেই মাটিখিনি পৰি থকাতকৈ, এনেই পৰি থাকে ধৰক, কেতিয়াবা খেতি কৰে কেতিয়াবা নকৰে, এনেকুৱা হয়। আৰু মই ভাবিলোঁ যদি মই এখন নাৰ্চাৰী গঢ়ি উঠিব পাৰোঁ, মই যদি জেগাখিনি সদব্যৱহাৰ কৰিব পাৰোঁ, সেই বুলি ভাবিয়ে মই নাৰ্চাৰী পুলি প্ৰস্তুত কৰিবলৈ ল'লোঁ। প্ৰথমে ঘৰৰ যিখিনি থলুৱা ফুলখিনি আছিলে সেইখিনিৰে মই আৰম্ভ কৰিলোঁ। আৰু লাহেকৈ মোক গ্ৰাহকৰ মই বহুত ধুনীয়া মানে ধৰক আদৰ দেখিলোঁ। মোৰ পুলিটো যোনে নিয়ে নেক্সট আকৌ বিচাৰে, পুলিটো গৈ পেলাই ধৰক নমৰে। যদি ডাঙৰ কোনোবা এখন নাৰ্চাৰীৰ পৰা পুলি নিয়ে, মোক গ্ৰাহকে কয় ঘৰত নি পেলাই মৰি যায় পুলিটো। হয়তো তেওঁলোকে কিবা দৰৱ ব্যৱহাৰ কৰে, সেইটো মই নাজানো, কিন্তু মোক কয় যে তোমাৰ পুলিটো আনিলে আৰু নমৰে আৰু নেক্সট মোকেই বিচাৰে মানে। তেনেকৈ গ্ৰাহকৰো মৰম পাই পেলাই মই আৰম্ভণি কৰিলোঁ। তেতিয়াৰ পৰা এতিয়ালৈকে মোৰ ধুনীয়াকৈ চলি থাকিব পৰাকৈ হৈ আছে। আৰু যি গ্ৰাহকে লৈছে আৰু পুনৰবাৰ তেখেতলোকে মোৰ পৰাই ক্ৰয় কৰি আছে, সেইকাৰণে মই বেছি উৎসাহিত হৈছোঁ বাৰু। গ্ৰাহকসকলে আচলতে আপোনাক যিদৰে সহযোগিতা আগবঢ়াইছে, এইবাবে হয়তো দুগুণ উৎসাহিত হৈছে যে এনেদৰে কাম কৰি আন বহু নতুন প্ৰজন্মই বা বহু মহিলাৰ বাবে আদৰ্শ হ'ব পাৰে। আৰু ইয়াত কিমান আচলতে মাটি আছে ইয়াত? হয়, মোৰ ইয়াতে 4.5 কঠামান মাটি আছে ৰাস্তা কাণত। এতিয়া মই এপ্ৰিলৰ 3 তাৰিখে ইয়ালৈ উলিয়াই দিছোঁ। ঘৰৰ বাৰীত যিহেতু ক'লোৱেই মই 3 বিঘামানেই আছে। আৰু এই 4 কঠা মাটিত মই ঘৰত প্ৰস্তুত কৰি পুলিটো ইয়ালৈ উলিয়াইহে দিছোঁ। ইয়াতো কিছুমান পুলি বনাব পৰা এতিয়া হৈছেগৈ লাহে লাহে। আৰু মই ভাবোঁ
ঘৰৰ মাটিখিনি যেতিয়া আছেই বা মহিলাখিনিকো কওঁ বা অন্য পুৰুষসকলকো কওঁ, চাকৰি বিচাৰি চাকৰি ওপৰত নদৌৰি যদি ঘৰৰ মাটি বা খেতি মাটিত মনোনিৱেশ কৰে তেতিয়াহ'লে মানে ধুনীয়াকৈ এখন ঘৰ চলিব পাৰে বা মানুহ বা পুৰুষেই হওক বা মহিলাই হওক স্বাৱলম্বী হ'ব পাৰিব। ইয়াত আচলতে কিমানবিধ প্ৰজাতিৰ ফুল আৰু ফল আছে? ফুলটো প্ৰায় মোৰ ১,১২০০ মানৰ ওপৰত হয়, ১,১২০০ৰ ওপৰত মানে প্ৰজাতি মোৰ সংৰক্ষণ হৈ আছে। আৰু মই মেইন মাদাৰ গছজোপা কেতিয়াও নিবিকোঁ। তাৰ পৰা মই যিটো পুলি বনাব পাৰোঁ সেইটোহে মই মানে ধৰক বিক্ৰী কৰোঁ। আৰু তাৰ উপৰিও মোৰ ফলখিনি সংৰক্ষণ কৰিছোঁ, যিখিনি থলুৱা ধৰক লেটেকু, পনিয়ল এনেকুৱাখিনিও আছে আৰু নেমু আছে, চিটলেছ নেমু, গোল নেমু আছে আৰু ফল মূলৰো হাইব্ৰিডৰ আছে, লোকেল সুমংগলা তামোল আছে, গোটেইখিনিয়ে ৰাখিছোঁ বৰ্তমান। সময় কেনেকৈ উলিয়াই? কাৰণ কৈছে আপুনি প্ৰায় ১২০০ অধিক আচলতে ফুলৰ গছ পুলি আছে আৰু খুব সুন্দৰভাৱে লাগিব, সময় দিব লাগিব। কেনেদৰে আৰম্ভ হয় আপোনাৰ দৈনন্দিন কাৰ্যক্ৰমণিকে কেনেকৈ আগবাঢ়ে? মোৰ ল'ৰা দুটা আছে, এটা 10 বছৰ, এটা 4.5 বছৰ হৈছে। তেহেঁতক স্কুললৈ পঠিয়াই লওঁ, ৰাতিপুৱা সময়কণমান তেনেকৈ লাগিবলৈ সময় নাপাওঁ। কিন্তু তেহেঁতক স্কুলৰ পৰা থৈ আহি মই বাহিৰে এবেলা নাৰ্চাৰীতে সোমাই দিওঁ, মানে বাৰীতে সোমাই দিওঁ। মানে ধৰক যেতিয়া যিমানকণ সময় পাওঁ কাপোৰকেইটা মেলিবলৈ আহিলেও মই পুলি দুটা ঠিক কৰি থৈ যাওঁ। তো সেনেকেই সময় উলিয়াই ল'ৰা দুটাক মই যেনেদৰে প্ৰতিপাল কৰিছোঁ মই এই ফুল ফলখিনিও তেনেকৈ প্ৰতিপাল কৰি পেলাই ধৰক ডাঙৰ দীঘল কৰিছোঁ। আমি জনামতে আপুনি অসম কৃষি বিশ্ববিদ্যালয়ৰ যথেষ্ট আপুনি আপোনাক সহযোগিতা আগবঢ়াইছে আৰু লগতে ৰাজ্যৰ বাহিৰতো আমি প্ৰশিক্ষণৰ বাবে গৈছে নহয় জানো? কওকচোন এই বিষয়ে। হয়, মই 2018 চনত গৈছিলোঁ পাটনাত। মই তেতিয়া গৈছিলোঁ এটা NGOৰ ফালৰ পৰা গৈছিলোঁ। তাত হয়তো আমাৰ প্ৰশিক্ষণৰ কাৰণে নহয়, তাত অৰ্গেনাইজেশ্যন আছিলে আৰু অসমৰ হৈ পেলাই আমি দুগৰাকী মহিলা গৈছিলোঁ। তাত আমি ধৰক আমি কেনেদৰে কৃষি কৰিছোঁ বা কিমান মাটিত কৰিছোঁ সেইখিনিক লৈ আমাৰ আলোচনা হৈছিলে। আৰু 2022 চনত গৈছিলোঁ DICCৰ ফালৰ পৰা ক্ষমতা আৰু এপাৰ্টৰ অধীনত। সেই আঁচনিখনৰ অধীনত মানে মই পুনেত 5 দিনীয়া প্ৰশিক্ষণ গ্ৰীণ হাউচ মেনেজমেণ্টৰ ওপৰত লৈছিলোঁ। তাৰ পৰিৱেশ কেনেকুৱা দেখিছিলে আপুনি? তাততো খুব সুন্দৰ আৰু মানে গোটেই ফুলময়। এনেকুৱা লাগে যেন আমাৰ যেনেকৈ যোৰহাটৰ চক বজাৰখনত অকল কাপোৰৰ দোকান, পুনেত অকল নাৰ্চাৰী। বহুত ধুনীয়া লাগিছিলে আৰু তেতিয়া আৰু মনত ভাৱ হৈছিলে যে আমাৰ যোৰহাটখনতনো মানে ধৰক বা অসমখনত ইমান গছ গছনি নাই যেন লাগে বাহিৰৰ পৰিৱেশটো দেখিলে। হয়। আপোনাৰ ঠিকনাটো যদি কৈ দিয়ে বা ভাল হ'ব, কাৰণ অসমৰ বিভিন্ন দৰ্শকে, বিভিন্ন জিলাৰ দৰ্শকসকলে চাই আছে আৰু আহিবও বিচাৰিব, কাৰণ আপুনি ইয়াত দেখিছোঁ যে বিভিন্ন ধৰণৰ প্ৰায় 1000তকৈ অধিক প্ৰজাতিৰ ফুল ফল আছে আৰু নিশ্চিতভাৱে উজনি অসমৰ ৰাইজে আদৰি লৈছে। আপোনাৰ যদি ঠিকনাটো কৈ দিয়ে নিশ্চিতভাৱে ৰাইজ আহিব পাৰিব। মোৰ যোৰহাটৰ এলেংমৰা গাঁৱত, এলেংমৰা চাৰিআলিতে মোৰ ঘৰ আৰু মোৰ যোগাযোগ নাম্বাৰটো হৈছে 7635962668। আপোনাক আমি শেষত হৈছে, আপুনি এই ব্যৱসায় লৈ কেনেকৈ বাছি ল'লে? মানে বিভিন্ন ধৰণৰ মহিলাসকলে আজিৰ তাৰিখত বিভিন্ন চিলাই মেচিনৰ ব্যৱসায় জড়িত হৈ থাকে বা বিভিন্ন ব্যৱসায় জড়িত হৈ থাকে। আপোনাৰ মনলৈ কেনেকৈ আহিলে যে মই নাৰ্চাৰী উদ্যোগটোৰ লগত মই জড়িত হ'ম? মই আপোনাৰ এই ব্যৱসায় লৈ আপোনাৰ কেনেকৈ মনলৈ আহিলে? হয়, মই সৰুৰ পৰা ফুল ভাল পাওঁ, একদম সৰু অৱস্থাৰ পৰাই ফুল ভাল পাওঁ। ক'ৰবাত মিটিং মাটাঙলৈ গ'লে লগৰ কিছুমানে ধৰক কাপোৰ কানি লয়, ফুলমণি লয়, এনেকুৱা লয়, মই কিন্তু প্লাষ্টিকৰ ফুল হ'লেও এপাহ লওঁ। আৰু সেই মানে ফুল ভাল পোৱাই হয়তো মোক আজি এই ব্যৱসায়টো বাছি ল'বলৈ বাধ্য কৰালে। আৰু সেউজীয়া পৰিৱেশটো খুবেই ভাল পাওঁ মই। গছ গছনি এজোপা মানে হালি জালি থাকিলে সঁচাকৈ নিশ্চয় মোৰ মনটো ভাল লাগে, ভাবোঁ অন্য ধৰক মানুহকো আকৰ্ষিত কৰিব পাৰে। আৰু সেয়ে ভাবিলোঁ মই মানে সেউজীয়া পৰিৱেশটোকে বাছি লওঁচোন, আৰু সৰুৰ পৰা ভাল পাওঁ কাৰণে ভাবিলোঁ মই এই ব্যৱসায়টো কৰিয়েই খাব পাৰিম বুলি ভাবিছোঁ। আৰু নিজেও কাপোৰৰ দোকান এখন আৰম্ভ কৰিছোঁ, লগতে মই ৰুম বনাই আছোঁ। কিন্তু মই তাত বহি থাকিব নোৱাৰোঁ। কাপোৰ অলপ ভৰাইও থৈছোঁ, কিন্তু মই তাত বহি থাকিব নোৱাৰোঁ, কিন্তু মই ইয়াতেহে খুচৰি মেলি ভাল পাওঁ। আপোনাৰ এই খুব সুন্দৰ ব্যৱসায়ৰ লগত বিশেষভাৱে আপোনাৰ স্বামীও জড়িত হৈ থাকে। কি ক'ব? কাৰণ স্বামীয়ে যথেষ্ট আপোনাক সহযোগিতা আগবঢ়ায়। হয়, মোৰ মানুহজনে মোৰ লগত একদম চাহটোৰ দৰে লাগি থাকে। তেখেতে যদি মোক ইমানখিনি মানে উৎসাহ নিদিলেহেঁতেন বা য'লৈ যাওঁ মোক লৈ নগ'লেহেঁতেন, ইমান যদি মোক তেখেতে ধৰক গাইড নিদিলে হ'লে মই হয়তো আজি ইমানখিনি আগবাঢ়ি যাব নোৱাৰিলোহেঁতেন। আৰু লগতে মোৰ ঘৰখন বা মোৰ মাৰ ঘৰৰ মানুহেও বহুত ছাপৰ্ট কৰে, যিহেতু মোৰ ল'ৰা দুটা সৰু ক'ৰবাত গ'লে মই মাৰ ঘৰত হ'লেও থৈ যাব লাগে বা নিজৰ শহুৰ শাহুৰ ওচৰত হ'লেও থৈ যাব লাগে। আৰু বিশেষকৈ মোৰ মানুহজনক মই মানে সেইটো স্বীকৃতি দিবই লাগিব। তেখেতে মোক ক'ৰবাত মিটিং এখন থাকিলেও মানে চব কাম বন পেলাই তেখেতে মোক আগবঢ়াই লৈ গৈছে। 2016, 2019 আৰু এতিয়া 2024
আমি যদি কওঁ যে 2016 যি চনটো সেই চনটো আপোনাৰ কাৰণে যথেষ্ট গুৰুত্বপূৰ্ণ আছিলে কাৰণ যদি 16 চনত আপুনি মনোনিৱেশ নকৰিলেহেঁতেন 2019 চনৰ বাবে উৎসাহিত নহ'লহেঁতেন আৰু 2019 চনৰ পৰা 2024 চনলৈ যদি চাওঁ আমি ব্যাপকভাৱে আপুনি যথেষ্ট উৎসাহিত হৈছে আৰু যথেষ্ট আপুনি এই ব্যৱসায়ৰ লগত লাভান্বিত হৈছে আৰু বিশেষভাৱে এই ব্যৱসায়ৰ লগত আমি জানিব পাৰিছোঁ যে বহু মহিলা আপুনি সংস্থাপন দিছে স্বাৱলম্বিতাৰ পথ দিছে কি ক'ব এই বিষয়ে হয় 16 চনতে যদি কৃষি বিভাগৰ এজন বিষয়া তেখেত আজি নাই মই প্ৰত্যেকটো এনেকে যোনে মোৰ ভিডিঅ' লৈছে বা ধৰক কোনোবা ইউটিউবাৰ আহিলেও কেতিয়াবা মই তেখেতৰ নামটো লওঁৱেই আজি থকাহেঁতেন মানে খুব হাঁহি হাঁহি তেখেতে মোক মানে ক'লেহেঁতেন এখন মই গঢ়া নাৰ্চাৰী বুলি তেখেতৰ নাম কৰিম আহমেদ আছিলে তেখেতে নিজে আহি পেলাই মোক মানে ক'লেহি যে নচালি তই ফুলৰ খেতি কৰচোন আৰু তেখেতে যদি মোক মনোনিৱেশ নকৰিলেহেঁতেন হয়তো আজি মই এইখিনি কাম কৰিবলৈ কেতিয়াও উৎসাহিত নহ'লো দ্বিতীয়তে কৃষি বিভাগে যিখিনি মোক সহায় কৰিছে সেইটোও মই মানে শলাগ ল'বলগীয়া চেগনেটেই হওক বা কিবা পুলি পোখাই হওক বা কিবা প্ৰশিক্ষণেই হওক তেওঁলোকে যদি মোক নিদিলেহেঁতেন বা মোক বিচাৰ নল'লেহেঁতেন হয়তো মই আজি এইখিনি আগবাঢ়ি যাব নোৱাৰিলোঁহেঁতেন বা অসমবাসী ৰাইজেও মোক চিনি নাপালেহেঁতেন তেওঁলোকৰো যথেষ্ট অৰিহণা আছে কৃষি বিভাগ এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি আৰু তিয়কৰ কৃষি বিজ্ঞান কেন্দ্ৰ তেওঁলোকো মোৰ লগত মানে যথেষ্ট অৰিহণা আছে আপোনাক আমি বহুত বহুত ধন্যবাদ আৰু শুভেচ্ছা জনাইছোঁ আমি আহিলোঁ এইবাবে যে আপুনি ইমান সুন্দৰভাৱে ব্যৱসায় আৰম্ভ কৰিছে আপুনি অসমৰ অৰ্থনৈতিক ক্ষেত্ৰখনত আপুনি কাম কৰিছে আৰু আমি সেইবাবে আমি এনেধৰণৰ ব্যক্তিসকলক বা মহিলাসকলক অসমৰ ৰাইজৰ মাজলৈ আগবঢ়াই নিবলৈ যথেষ্ট চেষ্টা কৰি থাকোঁ কাৰণ আমি যদি চাওঁ যে এই নাৰ্চাৰী উদ্যোগটো জীয়াই ৰাখিবলৈ হ'লে আপোনালোকৰ দৰে আন্তৰিকতাপূৰ্ণ উদ্যমী মহিলাসকলক আমি যিমান পাৰোঁ ৰাইজৰ মাজলৈ লৈ যাব লাগিব আৰু আজিৰ তাৰিখত আমি এগৰাকী সফল মহিলা ব্যৱসায়ী হিচাপে আপোনাক মানি ল'ব পাৰোঁ কাৰণ 2016 পৰা 2024 চনলৈকে যথেষ্ট আপুনি কষ্ট কৰিছে তাৰ বাবে আপুনি যথেষ্ট ত্যাগো কৰিছে ত্যাগ কষ্টৰ বিনিময়তে আজিৰ তাৰিখত অংশুমান নাৰ্চাৰী উজনি অসমে হওক বা অসমৰ পৰ্যায়ত আপুনি আগবঢ়াই লৈ যাবৰ বাবে যথেষ্ট চেষ্টা কৰিছে আৰু সফল হৈছে এইবাবে পুনৰবাৰ আপোনাক বহুত বহুত ধন্যবাদ জনাইছোঁ হয় ময়ো পোহৰ লাইভক ধন্যবাদ জনাইছোঁ মোক এইখিনি ভিডিঅ' কৰি পাই মানে ৰাইজৰ আগত বা অসমবাসীৰ আগত মোক চিনাকি কৰাই দিয়াৰ বাবে মই আপোনালোককো ধন্যবাদ জ্ঞাপন প্ৰিয় দৰ্শক এয়া হৈছে ময়ূৰী বৰা আৰু ময়ূৰী বৰাৰ যি নাৰ্চাৰী উদ্যোগ এই নাৰ্চাৰী উদ্যোগটোৰ যাত্ৰাৰ বিষয়ে আপোনালোকক আমি কিছু কথা জনাবলৈ চেষ্টা কৰিলোঁ আৰু চাওকচোন এগৰাকী মহিলাৰ চিন্তাই বা মহিলাৰ কাৰ্যই কেনেদৰে আদৰ্শ মহিলা হিচাপে ৰাইজৰ মাজত প্ৰতিষ্ঠিত হ'ব পাৰে আপুনিও ব্যৱসায় কৰিব পাৰে আপুনিও অকল নাৰ্চাৰী ব্যৱসায় বুলি নহয় আপুনি বিভিন্ন ধৰণৰ ব্যৱসায় কৰিব পাৰে আপুনি চিলাই মেচিনৰ ব্যৱসায়ৰ লগত জড়িত হ'ব পাৰে কাপোৰ ব্যৱসায়ৰ লগত জড়িত হ'ব পাৰে ফাষ্টফুডৰ ব্যৱসায়ৰ লগত জড়িত হ'ব পাৰে বিভিন্ন ধৰণৰ ব্যৱসায়ৰ লগত জড়িত হ'ব পাৰে এয়া মাথো উদাহৰণে ময়ূৰী বৰা আপোনালোকৰ এটা উদাহৰণে বুলি ক'ব পাৰোঁ ময়ূৰী বৰাই যেনেকৈ নাৰ্চাৰী উদ্যোগটোৰ লগত জড়িত হৈছে আপুনিও বেলেগ এটা উদ্যোগৰ লগত জড়িত হৈ এনেদৰে নিজকে স্বাৱলম্বিতাৰ পথ বাছি লওক আৰু স্বনিয়োজন লাভ কৰক সেইবাবে আজি বিশেষভাৱে ময়ূৰী বৰাক আপোনালোকৰ মাজলৈ আগবঢ়াই দিলোঁ আৰু আশা কৰিছোঁ তেখেতৰ যি চিন্তা যি তেখেতৰ কষ্ট ত্যাগত লাহে লাহে ব্যৱসায়টো দুপন দুপে আগবাঢ়িব আৰু বিশেষভাৱে আজিৰ এই বিশেষ অনুষ্ঠানটো চাই থকাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰি আজিৰ অনুষ্ঠানটো ইমানতে সামৰণি হৈছোঁ আপোনালোকে চাই থাকিব আপোনালোকৰ একমাত্ৰ প্ৰিয় চেনেল পোহৰ লাইভ ধন্যবাদ